আপোনালোকৰ জৰিয়তে আজি আমি সমগ্ৰ অসমৰ ৰাইজক এই কথা অৱগত কৰিব বিচাৰিছোঁ যে আমি শোণিতপুৰ নাগৰিক সমাজে আমাৰ সৰ্বশক্তিৰে স্বৈৰাচাৰী পদ্ধতিৰে চৰকাৰে যিখন আইন আমাৰ ওপৰত জাপি দিব বিচাৰিছে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আগন্তুক দিনবোৰতো আমি এনেদৰেই শোণিতপুৰ নাগৰিক সমাজে আমাৰ সন্মিলিত শক্তিৰে এই আইনৰ আমি তীব্ৰভাৱে বিৰোধিতা কৰি যাম আৰু চৰকাৰৰ যিকোনো দমন পীড়নে আমাৰ এই আন্দোলনক স্থবিৰ কৰিব নোৱাৰে আৰু সকলো দমন পীড়নৰ বিৰুদ্ধে আমি আন্দোলন চলাই যাম। কিন্তু এটা কথা আপোনালোকৰ জৰিয়তে সকলোকে অৱগত কৰিব বিচাৰিছোঁ, আমাৰ এই আন্দোলন হ'ব ভাৰতীয় সংবিধানৰ প্ৰতি শ্ৰদ্ধা জনাই, ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা জনাই, মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এই আন্দোলনত অগ্ৰসৰ হ'ম আৰু আমাৰ এই আন্দোলনত এই তিনিটা বস্তু ভাৰতীয় সংবিধান, ভাৰতীয় গণতন্ত্ৰ, মহামানৱ মহাত্মা গান্ধী আমাৰ শক্তি হৈ থাকিব আৰু যেতিয়ালৈকে এই তিনিপদ শক্তি আমাৰ লগত থাকিব তেতিয়ালৈকে যিকোনো স্বৈৰাচাৰী শক্তিক আমি প্ৰতিহত কৰিব পাৰিম আৰু অনাগত দিনবিলাকত আমি শোণিতপুৰ নাগৰিক সমাজে আমি এই আন্দোলনৰ জৰিয়তে ইয়াক আমি এক ৰাজনৈতিক আন্দোলনলৈ আমি ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিম। যিসকল ৰাজনৈতিক দল সংগঠনে আমাক ইয়াত সমৰ্থন দিয়ে, আমাক সহযোগিতা জনায়, তেওঁলোকৰ প্ৰতি আমাৰ শোণিতপুৰ নাগৰিক সমাজৰ সম্পূৰ্ণ সহমৰ্মিতা থাকিব। এই কথা আমি সজোৰে আজি ইয়াত উত্থাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে আৰু এটা কথা আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে শ্ৰদ্ধেয় ৰাইজসকল, আগন্তুক যি লোকসভাৰ নিৰ্বাচন হ'ব এই নিৰ্বাচন আমাৰ হাতত থকা আটাইতকৈ শক্তিশালী অস্ত্ৰ, যিপাত অস্ত্ৰৰে আমি আমাৰ ওপৰত জাপি দিয়া স্বৈৰাচাৰীভাৱে আমাক দমন পীড়ন চলাম বুলি কোৱা যি শক্তি, সেই শক্তিবিলাকৰ বিৰুদ্ধে আপোনালোকে একমুখে থিয় হওক আৰু আপোনালোকৰ হাতত থকা যি ভোটাধিকাৰ, এই ভোটাধিকাৰেই হ'ল গণতন্ত্ৰত আপোনালোকৰ একমাত্ৰ শক্তি। স্বৈৰাচাৰী শাসকৰ শোষণ, স্বৈৰাচাৰী শাসকৰ এনে নিষ্পেষণ উফৰাই পেলোৱা একমাত্ৰ অস্ত্ৰ, সেই অস্ত্ৰ এইবাৰ আপোনালোকে সঠিকভাৱে প্ৰয়োগ কৰক যাতে আন্দোলন আমাৰ ওপৰত এই শক্তিবিলাকে জাপি দিব নোৱাৰে, যাতে প্ৰতিহত হয় আৰু দেশৰ যি গণতন্ত্ৰ, দেশৰ যি সংবিধান আৰু আমাৰ এইখন দেশৰ মহাত্মা গান্ধীৰ যি মহান আদৰ্শ, সেই আদৰ্শ যাতে বৰ্তি থাকে আৰু সেই আদৰ্শৰে আমাৰ এই আন্দোলন চলি থাকিব আৰু আমি সৰ্বশক্তিৰে এই আন্দোলন চলাই লৈ যাম যেতিয়ালৈকে আন্দোলন বন্ধ নহয়, যেতিয়ালৈকে চৰকাৰে উইথড্ৰ নকৰে তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব আৰু আমি ইয়াৰ পৰাই মহামান্য যি সুপ্ৰিম কোৰ্ট আছে, সুপ্ৰিম কোৰ্টৰ যি ভূমিকা, তেওঁলোকে আমাৰ ৰাইজৰ কাৰণে সঠিক ভূমিকা গ্ৰহণ কৰক। আমি শ্ৰদ্ধাৰে মহামান্য সুপ্ৰিম কোৰ্টৰ ওচৰতো ইয়াৰ পৰাই আমি সন্মানেৰে আবেদন জনাইছোঁ। আপোনালোকক ধন্যবাদ।